ওয়েলকাম টু মাই লাইফষ্টাইল ব্লগ। মই যে কৈছিলোঁ মঙলদৈত মানে বানপানী হৈছে বুলি, এয়া আহিলোঁ আজি বাইদেউহঁতৰ ঘৰত। বাইদেউহঁতৰ ঘৰৰ গোটেইখিনি মই পৰিৱেশ দেখাই দিছোঁ। পূৰা মোটামুটি একদাপানা হৈছে আগলৈকে। ধান চান ওলাব পৰা নাই বাৰু এওঁলোকে। এয়া ধান আকৌ যদি পানী বাঢ়ে তেতিয়াহ'লে আকৌ এই অৱস্থা বেয়া হৈ যাব। শিৱসাগৰৰ নিচিনা নহওক তাৰে কামনা কৰিছোঁ। আৰু এইফালে গৰু ছাগলীৰ হেৰি আছে, আৰু এওঁলোকৰ বিশেষকৈ মাথাউৰিটো বহুত ওচৰত, সেইটো এটা প্ৰব্লেম হৈছে। এনেকুৱা বহুত মোটামুটি 20-25 ঘৰমান মানুহৰ এনেকুৱা হৈছে। তাতকৈ বেছি নহওক, এতিয়া পানী অলপ কমি আছে, আকৌ বাঢ়ে, আকৌ কমে, আকৌ বাঢ়ে। তোমাৰ ঘৰ ইয়াতে? এইখনে ঘৰ নেকি আগত? আচ্ছা, ইফালেদি যাবা? এইফালে ঘৰ আছে নেকি মানুহৰ? এই সাৱধান দেই, পিছলি পৰিবি। দলখনে তামাম কিমান মা কচম অলপৰ কাৰণে এই ইডাল মই কিন্তু সাঁতুৰিব নাজানো দেই। মই হ'লেও জোচতহে আহিছোঁ। হয় হয় হয়, একো নাই। হয় হয়, জোচতহে আহিছোঁ মই। মা কচম হয়, গোটেই জিকিলোঁ ফল। গাড়ীত একো কাপোৰ আনিব নহ'ল নহয়। ভগৱানক শতকোটি প্ৰণাম জনাইছোঁ। শিৱসাগৰৰ দৰে যাতে নহয় এয়া পুখুৰী, আৰু এই পুখুৰীত যদি কোনোবা মানুহ অহা যোৱা কৰি পেলাই অকস্মাত পৰিব লাগে, একদম ডাইৰেক্ট চেছ। কাৰণ মই বিশেষকৈ সাঁতুৰিব নাজানা চলি, সাঁতুৰিব জানো, অলপমান যোৱাৰ পিছতে হেফে লাগে, মানে বহুত এক্সপাৰ্ট নহয়। কিন্তু কিছুমান মানুহে এতিয়াও সাঁতুৰিব নোৱাৰে। আৰু অসমৰ মানুহ চবকে মানে এটা ৰিকুৱেষ্ট কৰিছোঁ, নতুন প্ৰজন্মৰ চলিবিলাকক সাঁতোৰা শিকাব লাগে। কাৰণ অসমত বানপানী হৈয়ে থাকে, গতিকে সাঁতোৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু ইয়াক গৰু এনেকৈ থাকিব লগা হৈছে। এতিয়া খবৰ লৈছিনে নাই কোনোবাই? খবৰ লৈ আছে নাই? এইয়া দেখিছানে, এইবিলাক গৰু ছাগলীবিলাক এটা ৰাখিব লগা হৈছে। এইয়া সেইফালেও আমাৰ ঘৰ দৰঙতে, আমাৰখিনি খালি অলপ ওখ। আপোনালোকৰ খবৰ ল'ব লাগি আহিলোঁ। কাৰণ মানুহে মানুহৰ বাবে থাকিব লাগিব, হয়নে নহয়? আপোনালোকক আজি চাব আহিলোঁ। যদি বানপানীৰ কথা একো ধৰিব নোৱাৰা, যদি কিবা প্ৰব্লেম হয় আমাক কবি, আমি সদায় আছোঁ। আপোনালোকৰ গাঁৱৰ এই গোটেই যিমানখিনি গাঁও বুজছি গোটেইখিনিৰ লগতে আছোঁ। বাকী ঘৰৰ পৰিয়ালবিলাক ক'ত আছে? তাতে গৈছে এই শিবিৰত। দে বাৰু। আপুনি কিবা গৰু ছাগলী কৰক। কিন্তু বেছি যদি বানপানী হয়, মই আপোনালোককো কৈছোঁ, শিৱসাগৰৰ মানুহখিনিকো কৈছোঁ, মানে বেছি যদি প্ৰব্লেম হয় তেতিয়াহ'লে গৰু ছাগলী বহুত মাথা মাৰি পেলাই লাভ নাই। নিজৰ জীৱনটো বচাব লাগিব, আগতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব। আপোনালোক একে ওখ ঠাইত আশ্ৰয় ল'ব দিয়ক বাৰু। আহিম, সেয়ে মাইনাহঁতৰ ঘৰত আহিলোঁ। তোমালোকৰ ফেমিলি ক'ত আছে? ৰাস্তাত আছে। এতিয়া ধৰ হেৰি চেৰি খানা চানা খাব লাগিব। এই মাইনাই আকৌ ছাগলীকেইটা, আৰু এইকেইটাও আমাৰ সম্পত্তি না অসমীয়া মানুহৰ। এইকেইটা নহ'লে আকৌ মানে বহুত অসুবিধা। গতিকে ছাগলী গৰু এইবিলাক জীৱ জন্তুকো চাব লাগিব। আৰু দুলি চুলিত পানীটো হোৱা নাই? ধান ওলাইছা? এয়া ধান চান ওলাই পেলাই কেইটা থৈছে। এয়া ঘৰৰ অৱস্থা। অলপ বেছি যদি পানী আহি যায় গুণ, আমাৰ ফালেতো পূৰা চেছ হৈ যাব। ময়ো ভবা নাছিলোঁ ইমান মুখা মানুহ আছে। আৰু মাইনাই কোৱা মতে এইটো ফিচাৰী আৰু এইটো ৰাস্তা ইমান সৰু ৰাস্তা, আৰু এই সৰু ৰাস্তাটোৰ এইফালে কেইঘৰমান আছে মাইনা? বহুত ঘৰ আছে, মথাউৰি ওলাব পাৰি মোটামুটি 10 ঘৰ, 15 ঘৰ। এইয়া এক লৈ গৈছে। এই গুণই পুৰা ভিডিঅ' চিডিঅ' বনাই আছে। মানে এনেকুৱা পৰিস্থিতি আৰু খুজিছি দেখো পানীটো বিৰাট। বানপানীয়ে খোজাৱে নেকি? তাৰমানে বৈধ খোজাৱে অমাত বস্তু এইবিলাকে কি কৰিব? এইবিলাক মানে যদি বেছি পানী হয়, এয়া চাওক আপোনালোকে, সেয়া দমকলৰ পানীৰ খোৱাৰ উপযোগী নহ'বই, আৰু এইবিলাক গোটেই সোমাই গৈছে। এনেকুৱা পানী এনেকুৱা হোৱা নাই। আমি আৰু একল পানী অহা যোৱা কৰি এই ৰাস্তা পোৱাও নাই। এইবাৰে প্ৰথম। আৰু এই ৰাস্তাটো পাৰলি বাপা নীলিমা বাইদেউ অলপ কৈ, নীলিমা বাইদেৱে এতিয়া নিজে চাবলগীয়া হৈছে আজি। নিশ্চয় তেওঁ সহায় কৰিব বুলি আশা এটা থাকিলা। আমিও বহুত আশাৰে আমি কিমান দান কৰিছোঁ। তাকেতো ৰাস্তাটো মেইনলি ওখ হ'লে ভাল লাগিব। আৰু আমাৰ ছ'চিয়েল মিডিয়াৰ যিখিনি ইনফ্লুৱেঞ্চাৰ আছোঁ গোটেইখিনি আছে, আমাৰ গুণ আছে, আমাৰ গোটেইখিনি আমি শিৱসাগৰত গৈছিলোঁ। আৰু ইহঁতেও আমাৰ গ্ৰুপ এটা আছে, গ্ৰুপত খবৰ লৈ পেলাই কি ইহঁতো আহিল। কেনেকুৱা পৰিৱেশ? একদম বহুত বেয়া পৰিৱেশ। তাকেতো এতিয়া সোনকালে অলপ অসুখেই আছে, আকৌ বাঢ়ি আছে।
সোনকালে সুখ হওক তাৰে কামনা কৰিছোঁ। তাতে এই দোষ আৰু মোটামুটি 25-30 ঘৰমান আছে, খালি এফালে যাই ফেলেগে আহিলোঁ। বাঢ়ি আছে কমি আছে, উপায় নাই আৰু উপায় নাই এই পথ বন্ধ মাইনা, পথ বন্ধ। আগত দিকে বহুত অৱস্থা বেয়া নেকি? এই খৰা হৈ গৈছে পুৰা, বয়ে আছে, কমা বাঢ়া হৈ আছে বাৰু, ৰাস্তা ভাঙি গৈছে পুৰা। এয়া গধূলে হ'ল খৰা কৰি দিছোঁ এইবিলাক, একদম বেয়া কৰিলে হয়। মানুহৰ যাতায়াতৰ এতিয়া অসুবিধা হ'ব পুৰা মোটামুটি। নবনাওৱেও, টাইম লাগব এইবিলাক। এইয়া খৰা কৰি দিছে। এইয়া এই ৰাতি 1 বজাত গোটেই চব ডাঙৰ সৰু চব মিলি পেলাই পুৰা কামত ব্যস্ত। আৰু এইফালে ট্ৰেক্টৰ লাগি আছে, ট্ৰেক্টৰৰ পৰা মাটি পেলাই আছে। খালি বস্তাৰ অলপ অসুবিধা হৈছে, এতিয়া বস্তা হ'লে তাৰমানে বক্সিংটো মাৰিব পৰা গ'ল হয়। এয়া ভাইহঁতে পুৰা মাথাউৰি এতিয়া বৰ্তমান কাম কৰি আছে। গোটেই বহুত মানুহ, স্থানীয় মানুহ বহুত আছে, সচেতন যুৱক চব পুৰা ব্যস্ত হৈ আছে। ভাই লাগি আছে বঢ়িয়া, পুৰা চব ব্যস্ত হৈ আছে গাঁৱৰ মানুহ। এই তাকেতো চাহ বনাই আনিছে আৰু কষ্ট কৰি উঠি পেলাই গোটেই পানী খাই আছে, কিন্তু যাতে মাথাউৰি নাভাঙে। দাদাতে হেল্প কৰি দি আছে পুৰা, এয়া পানী চানী আনি দি আছে। চাহ তাহ খাই আকৌ কামত লাগব গোটেই চবে, বঢ়িয়া। এইটো গেটটোৱেই আগতে একবাৰ ঠেকাৰবাৰীত হৈছিল বহুত ডাঙৰ বানপানী, এই তেতিয়াই এইটো গেট বনোৱা। এইটো গেট কোনফালে ওলাই আছে বা হেৰিটো, কোনফালে? একবাৰ চাবা আহিলো বোলো। এইটো কিবাকে ভাঙবা লাগে, বহুত মানুহ এইফালে। আছো ভালে। অসুবিধা এইয়া চবে পুৰা তামাম কষ্ট কৰি আছে।